আমি ফটো পইণ্ট এটা থৈছোঁ, চেল্ফি পইণ্ট বুলি নকওঁ, মানুহে আহি ফ্ৰণ্টত ফটো তুলিব পৰাকৈ। মাস্কট আছে আমাৰ কাম চৰাই, আমাৰ এইটো গহপুৰত খুব ধুনীয়া কাম চৰাই দেখিবলৈ পোৱা যায়, গতিকে আমি মাস্কট হিচাপে ঘোষণা কৰিলোঁ। আৰু আমাৰ বিভিন্ন কম্পিটিশ্যন হৈ আছে, আনকি ৰিল মেকিং যিটো এতিয়া নতুন ট্ৰেণ্ডত আছে এইবোৰো দিছোঁ, চ' ডেট আমি নতুন ভোটাৰসকলক আকৰ্ষণ কৰিব পাৰোঁ, আকৰ্ষিত কৰিব পাৰোঁ ভোট দিয়া সম্পৰ্কে, যাতে এটা ফেষ্টিভেল নিচিনা এটা চাৰিওফালে অনুভৱ হয়, সকলো যাতে ওলাই আহে। আৰু বিশেষকৈ আমি গহপুৰত টাৰ্গেট কৰিছোঁ একচুৱেলি এণ্টায়াৰ অসমতে। আমি ভাবিছোঁ যে 85ৰ ওপৰ পাৰ্চেণ্টেজ হওক আমাৰ ভোটাৰ টাৰ্ণ আউটটো, চ' ডেট আমি মনটো ভাল লাগে যে আমি ইমান সংখ্যকে ভোটাৰে গৈ গণতন্ত্ৰ এইটো বৃহৎ ফেষ্টিভেলটোত অংশগ্ৰহণ কৰিছোঁ। হয়, বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আপোনালোকে? হয়, আমি কালি সকলো প্ৰতিযোগিতাৰ আমাৰ যিখিনি জইন কৰিছিলে প্ৰাইজ পালে তেওঁলোকক প্ৰাইজসমূহো দিয়া হ'ল। আমাৰ আছিলে পোষ্টাৰ্ছ বেনাৰ মেকিং কম্পিটিশ্যন আছিলে, ভোট গোটেই কনচেপ্টটো মানে থিমটো ভোটিং আছিলে, যে নাথিং লাইক ভোটিং, ভোট ফৰ চিয়'ৰ তেনেকৈ দিয়া হৈছিলে। লগতে আমি ৰেণ্ডম কুইজ পাতিলোঁ, এক্সটেম্পৰ স্পীচ আছিলে, ভিডিঅ' মেকিং কম্পিটিশ্যন আছিলে, তেনেকৈ আমি বিভিন্ন কম্পিটিশ্যন পাতিলোঁ আৰু ইমান ধুনীয়া সঁহাৰি সকলোৰে। গতিকে এইবাৰ ভাবিছোঁ গহপুৰত বেলেগ এটা ফেষ্টিভিটি আহিছে আৰু আমাৰো খুব ভাল লাগিছে।